মোৰ ল'ৰাটোক কুকুৰ পোৱালিটোৱে হাঁহ কুকুৰা মই আগতে মাৰি থৈ গ'ল। তহঁত মোক খাই কৰি আছ কি বাৰু? আধা মৰা হৈ থকা ল'ৰাটো একেবাৰে মৰালে মাছ চাই আছ নি? হাত ভৰি কেইটা লছ হৈ আছে দেখিছনে নাই? সোনকালে মেডিকেললৈ লৈ যা। একদম মিছা কথা নাই কোৱা বে। দাই আকৌ আমি গৈ পোৱালৈকে বাটো চাই থাকিব লাগিব নহয়। আমি গৈ পোৱা আগতেই দেখোন দাই অপাৰেশ্যন সৌপোনা সমাপ্তই কৰি পেলালে। তহঁত দুটা আগত ইমানবোৰ কথা কৈ থকাতকৈ মই গৰু এটা আগত কৈ থকা হ'লে লাভ আছিলে। জীৱনত এটাই কাম শিকিলি আৰু ভালকে, মিছা কথা কোৱা। তাৰ বাহিৰে কিবা জানো? তহঁত দুটা গৈ থাকোঁতে মই কি বুলি কৈছিলো হে? সৌপোনাক মাৰিবগে নালাগে, ডাইৰেক্ট ধৰগে বুলি কৈছিলো। কিন্তু সেই কথা কৈ থাকোঁতে তহঁতৰ আকৌ নেটৱৰ্কটো নোহোৱা হৈ গ'ল। হে আকৌ বুলি ভাবিছ মোক? তহঁত দুটা তাক মাৰিবলৈহে গৈছিলি, ডাইৰেক্ট ধৰিবলৈ গৈছিলি নি? নেজানো বুলি ভাবিছ? আমি কেইটা মালটো সঁচাকে বিৰাট ডেঞ্জাৰ বে এইটো। চব গম পাই গ'ল। এনেও আমাৰ তাৰ লগত পুৰণা আখেচ আছিলে যে। হেল্ল' সত্য, এতিয়াও নেটৱৰ্ক নোহোৱা হৈ গ'ল নেকি? মাত চাত নাই যে এটাও? আছে এতিয়া আছে, কৈ যাওক। মই যাবলৈ ওলাইছো। আৰু শুন, মই গৈ পোৱালৈকে তহঁত দুটাই কিন্তু গুটিহঁতৰ ঘৰৰ পৰা এক কদম লৰচৰ নহবি। আৰু অকণমানো উল্টা পুল্টা হ'ব নালাগিব কিন্তু। এবাৰ ভুল নকৰিবি। হ'ব, নকৰোঁ। আজিৰ দিনটো এইভাগে গ'ল বুলি ধৰা পাতনাই আকৌ যাবলৈ দিছে গুটিহঁতৰ ঘৰলৈ। ওলোটাই কিবা এটা ক'বও নোৱাৰো নহয়। যিহে চেংচেঙাই ধৰে, মাতটো শুনাৰ লগে লগে ভয় লাগি যায় বে। মুখে মুখে উত্তৰ দিম বুলি ভাবিলেও দেখোন কথাবোৰ পেটৰ পৰা ওলাই নাহে। বেলেগ পুলিচবোৰলৈ দেখোন ইমান এটা ভয় নালাগে বে। মতা দাং দাঙি নহয় জানো গোটেইজনী? জানো পাই এজনীলে মোৰো বিৰাট ভয় লাগে। কিনো ইমান শক্তিডাল আছে জানো, ইমান দম দেখাই থাকে। ব'লা গৈ থাকোঁ বে। কথা নুশুনিব লাগিলে আকৌ গম পোৱাই নহয়। যোৱাবাৰ দাৱনি লগাই দিয়া আগতে এইবাৰ ৰোৱনি লগাই দিয়া সম্ভাৱনা আছে। কিনো কম বাই, নকলেও নোৱাৰো থাকিবলৈ। ঘৰলৈ গৈ পোৱাৰ পিছত সেই আকৌ একেই খেচ। কিমাননো শুনি থাকিবি ৰাতিপুৱা গধূলি। আহিব লাগে আকৌ বৈ। এনেকে মনটো ভাল লগাবলৈকে অকণ ওলাই আহিব লাগে। তই আকৌ আজিকালি নহাই হলি আমাৰ ঘৰ বোলে। মিছা কথা ক'লেনো কিডাল হ'ব বাই? আহিবলৈতো সদায় মন যায়। কথাবোৰ এনেকে মুকলিমূৰীয়াকে পাতিবলৈ পালেনো কাৰ ভাল নালাগে কওকচোন? মনটোও মুকলি লাগে। কিন্তু আজিকালি আকৌ আপুনিহে আমাৰ ঘৰলৈ যোৱাটো একেবাৰে কমাই দিলে, নেযায় দেখোন। সেইকাৰণে মোৰ আহিবলৈ অকণ লাজ লাগে দিয়কচোন। তই সেইবোৰ কথা ধৰি নাথাকিবি আকৌ এজনী। মই তোৰ কথাত লাগি তহঁতৰ ঘৰলৈ নোযোৱাকে থকা নাই নহয়। সঁচা কথা ক'বলৈ গ'লে তই আকৌ ঘৰলৈ গৈ কৈ নিদিবিগে শাহুৱেৰ আগত। কিনো কথা কয় হয় আপুনি? মইনো কাৰ আগত ক'মগে বাৰু? আমাৰ হ'লে সেইবোৰ কথা তোৰ কথা কৈ ফুৰা অভ্যাসটো একেবাৰে সৰুৰ পৰাই নাই দেই। আমাৰ সেইবোৰ অভ্যাস নাই। তহঁতৰ সৰু পোনাই আমাৰ ল'ৰাটোক এইবাৰ ইলেকশ্যনত কমটি লটি ঘুটিখন কৰিলে বুলি ভাবিছ নি? ইলেকশ্যনৰ ৰিজাল্ট দিয়া দিনা ৰোহিণী মাষ্টৰ পুতেকৰ হাতৰ পৰা যেনে তেনে মাৰ নোখোৱাকে বাচি আহিছো বুলি কৈছে। হয়নে? নিবুগাটোৱে তলে তলে সংসাৰ নকৰিবলগীয়া কামবোৰহে কৰি ফুৰে। জানো নহয় মই তাৰ কথা। যাতকে চকু পাই দেখিবলৈ মন নোযোৱা হ'ল মোৰ তাক। সেইটো কাৰণে তহঁতৰ ঘৰলৈ নাযাওঁ মই। ইয়াত বহি আছাহি। বলা সোনকালে ঘৰলৈ বলা। তোমাক বিচাৰি গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ পগলাটো গোটেই ঘূৰি ফুৰিছো মই আজি। সৌপোনাৰ অৱস্থা একেবাৰে বেয়া, যোৱা থোৱা অৱস্থা। সোনকালে ঘৰলৈ বলা। যোৱা থোৱা অৱস্থা মানে? কি হ'ল আকৌ ইমান ঘপককে? মই ঘৰত থকালৈকে দেখোন ভালে আছিলে। গুটি বাপেকে আমাৰ ঘৰলৈ গৈ তাৰ মাথাটোকে দুফাল কৰি থৈ আহিলে। কি হ'ল বোলে? সৌপোনাৰ ঘৰ কি হ'ল বুলি কৈছে? নেজানো দেই, কি কথা কি বতৰা সেইখন। গুটি বাপেকে মৰিয়াই বোলে মেথাটোকে দুফাল কৰি পেলালে। কলৈ যা? লগৰ এটা মৌ জিও অৱস্থা হৈ আছে। এইটো সময়ত জানো মাত এষাৰ নিদিলেগে হ'ব? সি ল'ৰাটো সিমানো বেয়া নহয় দিয়কচোন। হয় পাই, ময়ো পাক এটা মাৰি দিওঁ চাগে। তাৰ খংটো অকণমান চোকা বাৰু, কিন্তু অন্তৰখন খোলা আছিলে। নকৰিবলগীয়া কামবোৰ কৰি ফুৰিছিলে বাৰু, কিন্তু মানুহটো বেয়া নাছিলে দেই। সৌপোনা বেয়া নাছিলে। ৰাতিপুৱাই আহিম বুলি ওলাইছিলো নহয় বন্ধুনী। ক'লেনো কিডাল হ'ব? আকৌ সেইফালে সেইখন হুলস্থুল হ'ল। মাৰিলো আকৌ সেইফালে জৈ কাম ততে পেলাই। ৰ'বাচোন, কিনো সেইবোৰ কথা আৰম্ভ কৰি আছা সি পোনে আহিয়ে? বেমাৰী মানুহজনীৰ আগত যি টি কথা নকয় নহয়। এইবোৰ কাৰণে তোমালোকৰ নিচিনা মাইকী মানুহ বক লৈ জলৈ তলৈ যাবলৈ মন নাযায়। কিনো নোহোৱা কথাবোৰ ক'লো মই? আপুনি মোক শিকাব নালাগে নহয় ক'ত কি ক'ব লাগে কি ক'ব নালাগে। গিৰিয়েকে ভুল কৰিছে যেতিয়া ঘৈণীয়েকে শুনিবলৈ পাবই আৰু। বন্ধুনী ভাল হ'লে দেখোন, চাই চিতিহে কৈছো মই। নেজানো বন্ধুনী, ঘৰখনত কিনো শুনি লাগিছে। ইটোৰ পাছত সিটো নঘটিবলগীয়া ঘটনাবোৰে ঘটি আছে। বহাগ মাহতে বছৰীয়া পঞ্জিকাখন চাওঁতে ঘৰখনৰ এবাৰ তিনিওটা প্ৰাণী ৰখাৰ তলত থকা বুলি কৈছিলে। কৰিবলৈ দিয়া কাম সকামবোৰ পিছুৱাই থাকোঁতে আজি এই অৱস্থা। ইফালে আমাৰ গুটি বাপেকৰ যোৱা বছৰে শনি সকাম কৰি দিবলগীয়া কথা আছিলে ডাঙৰকে। সেয়াও কৰি দিবলৈ নোৱাৰিলো নহয়, টকা পইচা নোহোৱা দুখতে। দেখুৱালেই নহয় ভগৱানে। বন্ধুলে কিন্তু মই এইবোৰ কথা কাৰণে কেতিয়াবা বিৰাট খং উঠে। নেপায় নহয় টকা পইচা ইমান সাৱতি মৰম কৰি থাকিবলৈ। কৰিবলগীয়া কাম সকামবোৰ সময়মতে কৰি দিব লাগে। সময়মতে সেইবোৰ কৰি দিয়া হ'লে আজি এইবোৰ অশান্তি অমংগলে দেখা নিদিলেহেঁতেন নহয়। উপায় নাই বন্ধু,
সেইবোৰকে ভাবি ভাবি মোৰ ইয়াত আছো যদিও অকল ঘৰলৈকে মনত পৰি আছে। ইফালে ল'ৰাটোৱেনো কি খাবলৈ পাইছে, কি খাবলৈ পোৱা নাই, ভগৱানেহে জানে আৰু পায়। কেলেনো ইমানকে চিন্তা কৰিব লাগিছে হয় বন্ধুনী? সি এতিয়া কৈ খাব পৰা হৈছে নহয়। মাকজনী ঘৰত নাথাকিলে বাৰু ল'ৰা অকণমান আলৈ এঠানি হ'বই, হ'লেও ইমানকে চিন্তা কৰি নাথাকিব পায়। নিজৰ দেহাটোৰ কথা চিন্তা কৰক। বন্ধুনীয়ে নহ'লে ঘৰলৈ ফোন এটা কৰি ল'ৰাৰ লগত কথা অকণমানকে পাতি লওক, আমি বাহিৰতে বহো। হ'ব নহ'লে বন্ধুনী, অ' বন্ধু, বাহিৰতে বহিবলৈ পোৱাকে ধুনীয়াকে জেগা আছে, তাতে বহকগে। ইয়াতনো কিমান থিয় হৈ থাকিব, ময়ো গুটিৰ লগত কথা অকণমান পাতি লওঁ। অ' বন্ধুনী, গুটি মাহীয়ে সোনকালে আহিবগে নে? আমি হ'লে আকৌ বেছি দেৰি কৰিব নোৱাৰো নহয়, গধূলি হোৱাৰ আগে আগে যাবগৈ লাগিব। গম পায়ে দেখোন, ঘৰত সেইখন গৰুৱে ছাগলীয়ে হাঁহে কুকুৰাই সিহঁত দুটাইনো ক'ত চম্ভালিব পাৰিব। আকৌ ইয়াৰ পৰা গৈ কেনাইবুৰি ঘৰৰ পৰা পাক এটা মাৰি দিম বুলি ভাবিছো। বেচেৰাটোক মেডিকেললৈ নিলেই নে নাই নিয়া নে জানো। বন্ধুৱে মেথাটো বৰ বেয়াকে ফালি পেলালে অ'। নিজ চকুৱে দেখি আহিছো, একেবাৰে তেজে গোটেইখন ৰৈ বৈ গৈছে ৰঙাকে। মোৰ ইয়াত আছোহি যদিও তালে মনত পৰি আছে চেং চেংকে। আহিব আহিব, তাৰ বেছি দেৰি নকৰো বুলি কৈছে নহয়। আপোনালোকে খুব বেছি 2 ঘণ্টা এটা ৰৈ দিলেই হ'ব যেনে তেনে। বাৰু আয়ো ঈশ্বৰ, কি যে দিনকাল দেখুৱাইছা তুমি। বন্ধুনীকো মানিছো দেই আজি, কথাবোৰ বৰ বেলেগ বেলেগ লাগিছে। সৌপোনে মাৰিয়ে যে মোক এইটো গতি কৰি ইয়াত পেলাই থৈ দিছে, তাই গম পায়ো নোপোৱা আগতে কৰি দেখুৱাইছে। মোতকৈ বেছি সৌপোনালেহে মৰম দেখিছো যেন আজি। যি কি নহওক ল'ৰাটোলৈ ফোন এটা কৰি চাওঁ পাই, মোবাইলটো চাৰ্জ আছে নে নাই জানো। হেল্ল', অ' মা, আপুনি সোনকালে গুচি আহক না। দেউতাই নহয় কেনাইবুৰি পুতেকৰ মাথাটো দুফাল কৰি পেলালে, আৰু কেনাইবুৰিয়ে আমাৰ দেউতাক নি পুলিচক দি দিমগে বুলি কৈছে। দেউতাক হেনো জেলৰ ভাত খোৱাব, দেউতাক জেলত থৈ দিম বুলি কৈছে। মা, আপুনি সোনকালে গুচি আহক না। পাতিবলৈ আৰু বেলেগ কথা বিচাৰি পোৱা নাই যদি মোবাইলটো মোক দে গৰু। মাৰে মিনিষ্টাৰনীজনী নেকি মেডিকেলৰ পৰা আহি মোক ইয়াত পুলিচত দিলে ৰখাই দিবলৈ? কাৰ লগত কেনেকে কথা পাতিব লাগে নেজানো। খংটো এতিয়াও মাৰ যোৱা নাই আকৌ, উৰহৰ খং ভঙা ঠাইত যাই দিম বাপেকে। দম আছে দম আছে কেনাইবুৰিও মোক পুলিচত দিবলৈ। তই নাই তই কচোন, পাৰিবনে তাই মোক পুলিচত দিবলৈ? সাধ্য আছে সেইজনী ভাগৰ। কি কৈছে বাপে? দেচোন দে 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 বাপেক ফোনটো দে। ল'ৰাক ভালকে দুবেলা দুমুঠি পেট ভৰাই খুৱাইছে কি নাই খোৱা সন্দেহ হৈছে। সি আকৌ মোৰ আগত তোক দম দিব লাগিছে। দে 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 ফোন দে, বাপেক ফোন দে। এইটো লওক, মায়ে কথা পাতে। এৰা সদায় কৈ থাকা নহয় তোমাৰ কাৰণে মই কি ডাল কৰিছো বুলি। আজি অকল তুমিয়ে নহয়, গাঁৱত চবেই গম পাই গৈছে তোমাৰ কাৰণে মই কিমান কি কৰিব পাৰো। যিডাল লাঠিয়ে সি তোমাক মাৰিছিলে, সেইডাল লাঠিয়ে তাৰ মূৰা ফালি থৈ আহিছো আজি বাপেকে। এক কথাত কবলৈ গলে আজি মই তোমাৰ হিৰো। দেখিলা কি কৰিব পাৰো তোমাৰ হিৰোৱে তোমাৰ কাৰণে। বাপেকৰ মোৰটো কেনাইবুৰি যিজনীহে পাগলী, সঁচাকে পুলিচ মাতি আনিব লাগিলে কি কৰিব? ইফালে মোৰ যে ঘৰতেই পুলিচ আছে, সেইটো পিছে পুলিচৰ বাইকজনী হৈ তুমি ইমানকে ভয় কৰা নে? এই ঘটিয়াম বাটিয়াম বোলে ভনীৰ লগত কথা পাতিলো, তাই আহি আছো বুলি কৈছে, আহিয়েই লগালগ চব হেষ্ট নেষ্ট কৰি পেলাম বুলি কৈছে। দেখিছ খন্তেকতে কি ঘটনা হৈ গ'ল। খন্তেকৰ ভোজ খাওঁতা নাই বুলি এনেই নকয়, ইমান গাল তেজ, গোটেই তেজবোৰ আমাৰ সৌপোনা ভাগৰ নে? কিনো অকৰা মকৰা খাব কৈ আছ বাই তই এজনী? তাৰ মাথা ফালিছে, তাৰ তেজ হ'বতো নক। মাথাটোত লগালগ ভালকে কাপোৰ এখনে বান্ধি দিয়া হলে যেনেকে হলেও অকনমান তেজ ৰখিলেহেঁতেন চাগে। কাৰো মনতনো সেইটো কথা খেলাব নালাগে নে? যেনেকুৱা অৱস্থা হৈছিলে ঐ, ওচৰত থকা মানুহবোৰ ভয়তে থৰ 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 কঁপিছিলে দৌতিহে। সেইটো সময়ত হোচ থাকে হপায় মানুহক কিবা এটা কৰি দিবলৈ। আমি ওচৰতে আছো বুলিয়ে যি কি নহওক পটাপট লৌ মাৰি আহি মেডিকেললৈ নে বুলি কৈ দিবলৈ পাইছো। তহঁত হ'লে এনো ককাক বৈ খালে ঘৰত থাকিয়ে এনো কিডাল কৰিবলৈ পাৰিলি আজি? বেন পাবি আকৌ কথা কোৱাৰ কাৰণে। খালে অকল দিনটো 24 ঘণ্টা ইফালে সিফালে ঘূৰিয়ে ফুৰ যে একেলগতে বিহু খাই ফুৰা আগতে। ঘৰত কিবা এটা হ'লে কেনেকে গম পাবি এনেকে ঘূৰি ফুৰিলে? কি হয় হ'ব আৰু দেই, ভগৱানেহে জানে। 108 খনত লগত অহা ডাক্তৰে নে কিয়ে নে সেইকেইটা মানুহটো দেখিয়ে দেখোন চিধা চিধি নেবাচে বুলিয়ে কৈ দিলে। কৈছিলে তোন, ময়ো শুনিছিলো। কৈ যাবা আৰু এটা কথা শুনিছিল নে নাই? বুঢ়ীয়ে মেডিকেললৈ যোৱাৰ আগত 100 বাৰমান কৈ থৈ গৈছে চিঞৰি চিঞৰি, পুতেক বাচিলেও নেবাচিলেও হেনো মাটি ভেটি বিক্ৰী কৰি হ'লেও গুটি বাপেকক জেলত ভৰাবই হেনো, কেছ খেলিবই বোলে। সেই কেছ খেলাটো তাই ভাতৰ লগত পানী খোৱা বুলি ভাবিছে নি? আমিবোৰ হ'বলৈ এনেই আছো। পুতেকে আগত জগৰটো লগাই লোৱাৰ কাৰণেহে গুটি বাপেকে তেনেকুৱা এটা কাম কৰিলেগে। নবক মেডিকেলৰ পৰা আহি ল'বলৈ দে মাত্ৰ, তাৰপিছত আমিও দেখাই দিম নহয় কৌ পানী কলৈ যায়। মোৰ মতে কিন্তু কেনাইবুৰিয়ে কেছ চেছ দিবলৈ গ'লে ওলোটা তাইহে ফচিবগে। ইফালে দেখোন গুটি মাহীয়েকে নিজে পুলিচত চাকৰি কৰে, তাইলে আৰু ভয় কৰিবনে সিহঁতে? এইবোৰ কথা নেজানিলে তহঁতে মোক সুধিবিচোন, কেলে মেলে জানা নাই গুটি বাপেকে? আখেচ, বহুত দিনীয়া আখেচটো পূৰণ কৰিলে চল পাওঁতেই, সেইকাৰণে একেবাৰে মৰাকে মাৰিছিলে সি। সেই বুলি নোৱা উঠি অহা ল'ৰা এটাক তেনেকে মূৰতে মাৰি দিব লাগে নে? তাৰ ভৱিষ্যতটো কি হ'ব বাৰু? হাঁহ কুকুৰা মৰা আগতে মানুহক মাৰিবলৈ নেপায় নহয়। হাও নালাগিব জানো এতিয়া গুটি বাপেকক?
কিবা কথাত বেয়া পাইছ মুখে ক'ব লাগে মানুহ মৰি যোৱাকে মাৰিব লাগে নে ইটোতকৈ সিটো চাৰ দেখোন তহঁতি হে তাক মৰা আগতে যে সি গুটি মাকক মাৰি মেডিকেলত পেলাই থৈছে সেইষাৰ কথা জাননে নাজান তই বৰ আখেচ আখেচ বুলি কৈ আছ সি যে মানুহক মৰাও ভাগ আছে নহয় গুটি মাকক সৰু পোনাই বৰ এটা জোৰকে মৰা নাছিলে কিন্তু সৰু পোনাক সি একেবাৰে মাৰি পেলাব লৈছিলে আখেচ বুজিছে ককাইদেউ সেইবোৰ বহুত দিনীয়া আখেচ শুনিছ তহঁতৰ আগতে কেনেকে মোক কৈছে সাক্ষাৎ দেখিলি নহয় আজি লোকৰ খোলালিয়াক বুলি ক'লে ভিনীয়েকহঁতক সন্মান কৰি তত নেপায় আৰু আমাৰ এইজনী অ' দাই ক'তনো চব মানুহ একেই হ'ব হয় আমি দেখোন জানোৱেই বাইদেউৰ কথা কেলে মনত নাই জানো ধান লোৱা সময়ত যে আপুনিও ধৰি নাথাকিব এইবোৰ কথা এতিয়া নহ'লে আপোনাৰ নিজৰ কাৰণে লোকচান হ'ব বে কেছটো পটাপট চল্ভ কৰিব লাগে বাকী গুলি মাৰক বে অ' মাহী মা কেতিয়াকে আহিবনো ঘৰলৈ আহিব ৰ সোনকালে মায়ে ভাল পাইছে কাইলৈ মানে আহিবলৈ পাৰিব ঘৰলৈ ঐ ভনী ব'ল আকৌ গাঁওবুঢ়া তালৈ যাওঁ যদি গোটেইকেইটাই খোজকাঢ়িয়ে যাওঁগে নহ'লে কোনো দৰকাৰ নাই মোৰ পকৰত ওলমিবলৈ নাই দিয় যদি স্কুটিখন দে মই ককালৈ ফোন কৰি থৈছোঁ ককাৰ লগতে যাওঁগে গাঁওবুঢ়া ঘৰলৈ স্কুটিখন নিবলৈনো আৰু মোক সুধি লাজ দিছে কেলি চাবিটো লগাই থোৱা আছে আপোনাৰে বুলি ধৰকচোন হ'ব মোৰ নিচিনা মানুহক তেল মাৰি এনেই তোৰ তেলকণ নষ্ট কৰিব নালাগে বেয়া দিয়ে বে মূৰত বৰ বেয়াকে দুখ পাইছে দেখোন পেচেণ্টজনৰ খংটো বিৰাট চোকা নেকি বাপেকৰ মূৰটো সুধিছে মোৰ ল'ৰা খং চোকাই হওক বা যিয়ে নহওক ইয়াক বা কেলে লাগে ডক্তৰ হৈছে যেতিয়া মনে মনে চাই থাকিলে হয় নহয় চা খংটো চোকাই হওক বা নচোকাই হওক আপোনাকনো এতিয়া কেলে লাগিছে হয় ভাল কৰিবলৈ পাৰিবনে নোৱাৰে আপুনি মোৰ ল'ৰাটোক সেইটো কওক নহ'লে এতিয়া বেলেগলৈ লৈ যাম পেচেণ্টৰ খং চোকা হওক বা নহওক আপোনাৰ কিন্তু চোকা মূৰটো দেখিলেই গম পায় মানুহে মাৰি ফালি পঠিয়াইছে বুলি ক'ৰবাত কাজিয়া লাগি দুখ পাই আহিছে চাগে সেইকাৰণেহে সুধিছোঁ কি ভুনভুনাই আছে ভাল কৰিবলৈ পাৰিবনে নোৱাৰে মোৰ ল'ৰা এইটো কওক পাৰিম আপুনি যদি ইয়াত থাকি উৎপাত কৰি নাথাকে বাহিৰলৈ যাওক সৌ পোনা যেনে তেনে ভাল হৈ ওলাই লওক মেডিকেলৰ পৰা তাৰপিছত দেখুৱাই আছো গুটি বাপেকক মোক চিনি পোৱা নাই মাকৰ লগৰ মাক মই দৰকাৰ হ'লে বাৰী মাটিতে 2 বিঘামান বিকি দিম তথাপিও কেছ খেলিম মোৰ ল'ৰাটোক সি নিজৰ ভাই বুলি ভাবিব নোৱাৰিলে দুখীয়া হ'ব পাওঁ কিন্তু আইন কানুন বোলা বস্তুটো চবৰ কাৰণে আছে মোক নোৱাৰিবিও বোপাইহেঁত দেখা যাব তোৰ খোলালিয়ে তোক কেনেকে বচায় কথাটো মানে তেনেকুৱাহে ভালে কৰিলি বুজিছ দুয়োটাই গুচি আহিলি লগালগ নহ'লে গোটেইখন উলট পালত শুই থাকিলেহেঁতেন নিবুকাকে সেইটো বৰ হাৰামি দেখিলেই গম পাওঁ মই মাকৰ খাতিৰতহে পাক এটা মাৰিছিলো আৰু যেনিবা মোৰ সেইডালৰ লগত বৰ এটা ৰাহি নিমিলে চাওকচোন বাৰু গাঁওবুঢ়া দেউতা কি দৰকাৰ পৰিছিলে বাৰু ইমান কষ্ট কৰি হাল কোৰ বাই বাও ধান সিঁচি থৈ দিয়া মাটিখিনিত আকৌ নিমখ ছটিয়াই দিবলৈ হাৰামি অতিপাত হাৰামি মানে সেইটো ভিনীয়ে এইবোৰ নকৰা হ'লে কিজানি ময়ো ইমান পৰ তাত হ'লে গৈ 200মান দিয়ে পালোগৈহেঁতেন মাটি ভেটিৰ কাৰণে কাজিয়া থাকিলে বুলিয়েনো ধানে মাটিয়ে একেলগে নষ্ট হৈ যোৱাকে নিমখ ছটিয়াই দিয়ে নে লখিমী বস্তুৰ লগত পাই জানো গাঁওবুঢ়া দেউতা এইবোৰ কাম কৰিবলৈ বাই গৈ দেখি পোৱা মাত্ৰকে সি লাজত একো ক'ব নোৱাৰা হৈ হাত তুলিছে যি কি নহওক হাৰামিটো ধৰা পৰিলে যে সেয়াই বহুত বাকী কথাবোৰৰ কাৰণে এতিয়া তহঁতি মাথা মাৰি থাকিবলৈ দৰকাৰ নাই যা ভিনীয়ক কৈ দেগে মই আছো তহঁতৰ লগত চাওঁ কেনাই বুঢ়ীয়ে কিডাল কৰিব পাৰে আহিছো তেনেহ'লে